এই ভিডিঅ'টোত আমি ডিসকাস কৰিম মনোৰম মাজুলী কুৱেশ্যন আনসাৰ গিটা কিন্তু তাৰ আগতে তোমালোকে সাবস্ক্ৰাইব কৰা নাই যদি কৰিবা সাপোৰ্ট কৰিবা অলপ তাৰপিছত এতিয়া 2 নম্বৰ প্ৰথম প্ৰশ্নটো হৈছে যে বিহু ৰাস উৎসৱ পালনাম ভাওনা সভা আদিৰ উপৰি মাজুলীত আৰু কি পালন কৰা হয় উত্তৰটো হৈছে আলি আই লৃগাং বাথৌ পূজা ৰাস কিবাং আদি উৎসৱ পালন কৰা হয় এতিয়া 3 নম্বৰটো আমাক এটা লাইন দিছে যে পাঠটো পঢ়া আৰু লিখা বুলি কৈছে এতিয়া কটো দিছে কি কবা ইয়াত মানুহৰ সপোন পোখা মেলে কিন্তু বানপানী আৰু গৰাখহনীয়াই হেই পোখা মোহাৰি পেলাই কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল এতিয়া আনসাৰটো হৈছে যে উক্ত কথাষাৰ বৰুৱা ছাৰে কৈছিল আৰু ইয়াত মই শৰ্টকে কৈ দিছো কিয় কৈছিল মানে যেতিয়া হিহতে ফুৰিব গৈছিল মাজুলীলৈ তেতিয়া ছাৰে কৈছিল যে টোটাল 65 টা সত্ৰ আছিল কিন্তু এতিয়া বৰ্তমান 22 টাহে আছে বাকি কিটা বানপানীয়ে খহাই নিলে তাৰ পিছত এখন নম্বৰটো দিছে বুজিছা মাজুলী সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট গড়মূৰ আউনিয়াতি কমলাবাৰী বেগেনাআতি সামগুৰি আদি সত্ৰৰে হুকিয়া বৈশিষ্ট্য আছে কোনখন সত্ৰৰ কি বৈশিষ্ট্য আছে লিখিব কৈছে আমাক এতিয়া উত্তৰটো হৈছে যে কথাষাৰ বৰুৱা ছাৰে কৈছিল আৰু সত্ৰসমূহৰ বৈশিষ্ট্যবোৰ হ'ল এটা বৈশিষ্ট্য গিটা হৈছে তোমালোকে স্ক্ৰিনত দেখিবই পাইছা এইগিটা চাই লিখি লবা ইয়াত দক্ষিণপাটৰটো মিস্টেকলি থাকি গল লিখিবলৈ তোমালোকে কিতাপৰ পৰা চাই কিনে লিখি লবা বাকি সত্ৰগিটাৰ বিষয়ে লিখা আছে এতিয়া 4 নম্বৰটো দিছে যে মনোৰম মাজুলী ভ্ৰমণ কাহিনীটো তোমাৰ আইতা আৰু মা দেউতাৰ আগত বৰ্ণনা কৰা মানে এইটো তোমালোকৰ ঘৰত কাবাক বুজাই কিনে কাহিনীটো ক'বলৈ কৈছে হেতু কাৰণে ইয়াৰ উত্তৰটো নিলিখিলে হয় তাৰ পিছত 6 নম্বৰটো ইম্পৰ্টেন্ট হয় 6 নম্বৰটো দিছে মাজুলীৰ বিষয়ে 10টা বাক্যত লিখা এতিয়া মাজুলীৰ বিষয়ে তোমালোকে লিখিব লাগে প্ৰথম লিখিবা যে মাজুলী হৈছে এটা পৃথিৱীৰ ভিতৰত সবতছে ডাঙৰ নদী দ্বীপ হয় তাৰপিছত মাজুলীত 22খন সত্ৰ আছে তাৰ পিছত প্ৰত্যেকটো সত্ৰৰ এটা হুকিয়া বৈশিষ্ট্য আছে তাৰপিছত মাজুলীত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ঘটিছিল হেতু লিখিব পাৰা হেনেকে টোটাল 10টা লিখি দিব আছে তোমালোকে কিতাপখন চাইও লিখি দিব পাৰা তাৰ পিছত 7 নম্বৰ কিটা দিছে উপযুক্ত পুৰুষবাচক বিভক্তি ব্যৱহাৰ কৰা 8 নম্বৰ কিটা দিছে যে জুৰিয়া শব্দ বিচাৰি লিখা পাঠটো আমি যদি পঢ়িছো তেনেকে জুৰিয়া শব্দবোৰ আছিল তেনেকে এটা এক্সাম্পল আমাক দিছে এটা উত্তৰ কিটা হৈছে যে খেল পথাৰ হল ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী শিল্পকলা দল মৰা হেনেকে টোটাল যিমান কিটা আছে তোমালোকে চাই কিনে লিখি দিবা এনে তোমাৰ আস মাজত টনা দেখিলে গম পাবা যে এটো জুৰিয়া শব্দ হয় বুলি তাৰপিছত বাক্য সজা কিটা অলপ ইম্পৰ্টেন্ট হয় এটা বাক্য সজা প্ৰথমটো দিছে পৰিভ্ৰমণ মানে এজেগাৰ পৰা আন জেগালৈ ঘূৰি ফুৰা এটো পৰিভ্ৰমণ গায় এতিয়া মাজুলীলৈ বিশেষকৈ শৰৎ কালত পৰিভ্ৰমী চৰাইবোৰ আহে মানে ঠাণ্ডা দিনত কিছুমান স্পেশাল চৰাই আহে তেতিয়া ৰহনটো লিখিলো তাৰপিছত সংৰক্ষিত তাৰপিছত এইকিটা হৈ গল বাক্য ৰচনা তাৰপিছত আমাক 10 নম্বৰ কিটা দিছে যে সমাৰ্থক শব্দ লিখা এতিয়া প্ৰথমটো দিছে পৃথিৱী মানে আমি জানো যে ধৰা ধৰিত্ৰী হয় তাৰ হুচল আনন্দ তাৰপিছত এইখিনি গোটেইখিনি দিয়া আছে তোমালোকে ৰখাকে লিখি লবা আৰু সাবস্ক্ৰাইব কৰা নাই যদি কৰি দিবা